বিতৰ্কৰ আৱৰ্তত এখন সত্ৰ এইবাৰ সত্ৰৰ নাম সলনিক লৈ সৃষ্টি হৈছে বিতৰ্ক সত্ৰৰ নাম সলনিক লৈ অসন্তুষ্ট ৮টাকৈ চুবুৰীৰ ৰাইজ কামৰূপ জিলাৰ সত্ৰ নগৰী ৰামদিয়াৰ ঠাকুৰপাৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী বংশীগোপাল সত্ৰ এতিয়া বিতৰ্কৰ কেন্দ্ৰবিন্দু কামৰূপ জিলাৰ সত্ৰ নগৰী ৰামদিয়াৰ শ্ৰী শ্ৰী বংশীগোপাল সত্ৰৰ নাম সলনি কৰি শ্ৰী শ্ৰী বংশীগোপাল ঠাকুৰপাৰা সত্ৰ কৰাক লৈ জাঙুৰ খাই উঠিছে সত্ৰখনৰ অন্তৰ্গত ৮টাকৈ চুবুৰীৰ ৰাইজ ঐতিহাসিক সত্ৰখনক হঠাতে এটা চুবুৰীৰ ৰাইজে গ্ৰাস কৰি নিজৰ চুবুৰীৰ নাম সংলগ্ন কৰাক লৈ জাঙুৰ খাই উঠিছে সত্ৰখনৰ লগত জড়িত বাপ বান্ধৱসকল সত্ৰৰ পুৰণিকলীয়া ৰচিদৰ লগতে আন বহু তথ্যত পোৱা মতে পূৰ্বৰে পৰাই শ্ৰী শ্ৰী বংশীগোপাল সত্ৰ নামেৰে জনাজাত এই ইতিহাস প্ৰসিদ্ধ সত্ৰখন ভকত বৈষ্ণৱৰ মতে প্ৰায় ২০০ বছৰমান আগতেই বৰপেটা সত্ৰৰ পৰা বন্তি আনি স্থাপন কৰা হৈছিল শ্ৰী শ্ৰী বংশীগোপাল সত্ৰ সম্প্ৰতি সত্ৰখনৰ নাম সলনি কেন্দ্ৰ কৰি সত্ৰখনৰ ভকত বৈষ্ণৱৰ মাজত সৃষ্টি হৈছে ব্যাপক খামখেয়ালি আনকি শংকৰদেৱ গুৰুজনাৰ তিথিও দুখনকৈ অনুষ্ঠিত কৰিছে সত্ৰৰ ৰাইজে ইয়াকে লৈ এতিয়া চৰম অস্বস্তিত পৰিছে সত্ৰখনৰ অধীনৰ ৮টাকৈ চুবুৰীৰ ৰাইজ আনকি ঘটনা সন্দৰ্ভত কামৰূপ জিলা আয়ুক্ত আৰু হাজো চক্ৰ বিষয়াকো লিখিত অভিযোগ দাখিল কৰিছে ৮টাকৈ চুবুৰীৰ ৰাইজে কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত বিমূৰত পৰিছে এইসকল ভকত বৈষ্ণৱ সেয়েহে অনতিপলমে প্ৰশাসনে অতি শীঘ্ৰেই এক সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰি সত্ৰখনৰ লগতে জড়িত ৮টাকৈ চুবুৰীৰ ৰাইজক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে এইখন সত্ৰ আমাৰ বহুত পুৰণা ২০০ বছৰমান আগতে বৰপেটা সত্ৰৰ পৰা বন্তি আনি ইয়াত স্থাপন কৰা হৈছে শ্ৰী শ্ৰী বংশীগোপাল সত্ৰ নামেৰে তাৰপিছত এনেকৈ আমাৰ নাম প্ৰসংগ চলি আছে আজি কিছুদিনৰ পৰা তেখেতসকলে নামটো শ্ৰী শ্ৰী বংশীগোপাল ঠাকুৰপাৰা সত্ৰ দিছে নিজৰ চুপাৰ নামত কোনে কৰিছে এইটো হেৰি ঠাকুৰপাৰা ৰাইজে তাৰমানে আমাৰ ইয়াত ৯টা চুবুৰী আছিল সত্ৰখনত তাৰে এটা চুবুৰীৰ নামত লাগিছে যেনে শ্ৰী শ্ৰী বংশীগোপাল ঠাকুৰপাৰা সত্ৰ এইটো গেট বুলি কয় আমাৰ ইয়াতে জন্ম লোৱা ৰামদিয়াতে তিলক মজুমদাৰ এতিয়া কৰ্মসূত্ৰে নগাঁৱত থাকে তেখেতে গেটটো দান দিছে আৰু যিখিনি কথা লিখিব লাগে গেটত সম্পূৰ্ণ উল্টা হৈছে তাৰমানে শ্ৰী শ্ৰী বংশীগোপাল সত্ৰ হ'ব লাগে তেখেতসকলে তেওঁৰ জন্ম হোৱা চুবুৰীটোৰ নাম দিছে যেনে শ্ৰী শ্ৰী বংশীগোপাল ঠাকুৰপাৰা সত্ৰ দিছে তেখেতৰ চুবুৰীটোৰ নামটোহে দিছে সত্ৰখনৰ আৰু মাধৱদেৱে কোনোদিন স্থাপন কৰাই নাই এই সত্ৰখন বৰপেটা সত্ৰৰ পৰা বন্তি অনা কথাটো তেখেতে এখন কিতাপত লিখিছে গতিকে কেনেকৈ মাধৱদেৱে স্থাপন কৰিলে গতিকে এই কথাটো শুধৰণি হ'ব লাগে আৰু আমি পৰিয়ালবৰ্গক জনাইছোঁ তেখেতসকলে এই শুধৰণি কৰি থৈ যাওক অন্যথা আমি বেলেগ ব্যৱস্থা ল'বলৈ পাৰিম আৰু এই ক্ষেত্ৰত ডিচি ছাৰকো আমি জনাইছোঁ আমাৰ হাজো চাৰ্কুলৰ অফিচাৰকো জনাইছোঁ SDC ছাৰক গতিকে তেখেতসকলে এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই আৰু অতি সোনকালে ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ তেখেতসকলে তেখেতসকলৰ চুবুৰীটোৰ নামতে নামকৰণ কৰিছে তেখেতসকলৰ জেগাত আছে কাৰণে বেলেগ কথা একো নাই এইটোৱেই আপোনালোকে মুঠ কিমানটা চুবুৰী আছে আমাৰ ৮টা এনে ৯টা আছিল এটা চুবুৰীৰ নামত নাম লগোৱাৰ কাৰণে আমি ৮টা চুবুৰী বেলেগৰ আছোঁ এতিয়া নামকেইটা মই কোৱা নাই সেই 8টা নাম প্ৰসংগ কৰিছোঁ আমি পাতিবৰ দিনা নাম প্ৰসংগ কৰিছোঁ আৰু আজি ভাঙিবৰ দিনা আমি নাম প্ৰসংগ কৰিছোঁ মানে এখন সত্ৰ বেলেগ কৰি কৰিছোঁ আমি কেনেকৈ আমি বংশীগোপাল সত্ৰৰ মানুহখিনি আমি বেলেগ হৈ আহিছোঁ আৰু তেখেতসকলে আমাৰ এই কীৰ্তন ঘৰটো বংশীগোপাল সত্ৰৰ কীৰ্তন ঘৰটো বেদখল কৰিছে তেখেতসকলে আমাক সোমাবলৈ দিয়া নাই তেখেতসকলে সোমাইছে আমাৰ আজি মনত বহুত দুখ লাগিছে কাৰণ বহুত বছৰ পুৰণা ইতিমধ্যে আমাৰ পৰম্পৰাগতভাৱে চলি অহা এই সত্ৰখন বংশীগোপাল সত্ৰ আজি আমি বংশীগোপাল সত্ৰৰে আমি 2টা খণ্ডত বিভক্ত হ'লোঁ ইমান দিনে আমি একেলগে মানে আই হ'ব মাতৃ হ'ব বাপ বান্ধৱ হ'ব চবে আমি একেলগে মানে এনাজৰিৰে আমি ইয়াতে আহি মাহ প্ৰসাদ লৈছিলোঁ আজি আমাৰ মনত যদিও আমি বেলেগ কৰি প্ৰসংগ কৰিছোঁ মনত কিন্তু বহুত দুখ থাকি গ'ল আৰু এইকাৰণে দুখ থাকিলেও আমি দুখ কৰা নাই এইকাৰণে এই ঠাকুৰপাৰা চুবুৰীটোৱে দিব লাগে শ্ৰী শ্ৰী বংশীগোপাল সত্ৰখনৰ নাম দেই তেখেতসকলে গেটত লিখিছে শ্ৰী শ্ৰী বংশীগোপাল ঠাকুৰপাৰা সত্ৰ ঠাকুৰপাৰাটো আগত কেনেকৈ আহে সত্ৰৰ আগত আমি কৈছোঁ শ্ৰী শ্ৰী বংশীগোপাল সত্ৰ ঠাকুৰপাৰা এনেকৈ হওক আমি একমত তেখেতসকলে মানি নলয় এই চুবুৰী আমি ইয়াতে সৰ্বমুঠ চুবুৰী আছোঁ 8টা চুবুৰী সেই 8টা চুবুৰী আমি বাহিৰা যিখিনি আমি বাপ বান্ধৱ আছোঁ আমি আজি ইয়াতে আজি মাধৱদেৱৰ তিথিত আমি প্ৰসংগ কৰিছোঁ আমাৰ উদ্দেশ্য এটাই
আমি বংশীগোপাল সত্ৰ ৰাখিম। আমি বংশীগোপাল সত্ৰ ভকতখিনি আমি আজি নাম প্ৰসংগ কৰিছোঁ। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এইটোৱে অনুৰোধ জনাম, এই সত্ৰখনৰ নাম যাতে বংশীগোপাল সত্ৰ হৈয়ে ৰয়। হাজোৰ পৰা ভৃগু দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।